নমস্কাৰ। আমি এনে এখন দেশত বাস কৰোঁ য'ত হিতাধিকাৰীক হেজাৰ হেজাৰ টকা বিলাবলৈ চৰকাৰৰ ওচৰত ধন আছে, কিন্তু বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ শিক্ষা বিনামূলীয়া কৰিবলৈ চৰকাৰৰ ওচৰত ধন নাই। আমি এনে এখন দেশত বাস কৰি আছো য'ত হিতাধিকাৰী আঁচনি কিয় লাগে তাৰ ব্যাখ্যা মুখ্যমন্ত্ৰীৰ পৰা বিজেপিৰ সাধাৰণ কৰ্মীলৈ সকলোৰে জিভাৰ আগত থাকে, কিন্তু ফিজ ৰেহাই বিচাৰি ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীয়ে কিয় আন্দোলন কৰিবলগীয়া হল তাৰ ব্যাখ্যা কাৰো ওচৰত নাথাকে। আমি এনে এখন ৰাজ্যত বাস কৰি আছো য'ত ইউচিচি কিয় লাগে তাৰ ব্যাখ্যা মুখ্যমন্ত্ৰীৰ পৰা জাতীয় সংগঠনৰ নেতালৈ সকলোৰে মুখে মুখে থাকে, কিন্তু চৰকাৰে ইউনিভাৰ্চিটিক প্ৰয়োজন অনুসৰি ফাণ্ড কিয় নিদিয়ে তাৰ ব্যাখ্যা কাৰো ওচৰতেই নাথাকে। আমি এনে এখন ৰাজ্যত বাস কৰি আছো য'ত চৰকাৰে নিকা নিযুক্তিৰে কিমান মানুহক চাকৰি দিলে তাৰ তথ্য সকলোৰে জিভাৰ আগত থাকে, কিন্তু ইউনিভাৰ্চিটিত প্ৰয়োজন অনুসৰি স্থায়ী শিক্ষক কিয় নিযুক্তি হোৱা নাই তাৰ উত্তৰ কাৰো হাততেই নাথাকে। লাগ বুলিলে ফ্লাইঅভাৰ বনাবলৈ ধন থকা এই চৰকাৰৰ ইউনিভাৰ্চিটিত ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলৈ কিয় ফাণ্ড নাথাকে তাৰ উত্তৰো কাৰো হাতত নাথাকে। যদি ছাত্ৰ ছাত্ৰীৰ মাজত স্কুটি বিলোৱাৰ নামতো প্ৰচাৰ চলিব পাৰে, তেনেহলে চৰকাৰী ইউনিভাৰ্চিটিয়ে শিক্ষকক দৰমহা দিবলৈ ষ্টুডেণ্টৰ পৰা কিমান ফিজ তোলে তাৰো আলোচনা হ'ব লাগে। যদি ফ্ৰীতে দিয়া চাউল দালি মিঠাতেলৰ প্ৰচাৰ চলিব পাৰে, তেনেহলে বিশ্ববিদ্যালয়ক চলিবলৈ চৰকাৰে কিয় ধন দিয়া নাই তাৰো আলোচনা হ'ব লাগে। অসমৰ জিডিপি কিমান বাঢ়িল তাৰ বিষয়ত যিদৰে কেউফালে ঢাক ঢোল বজাই আলোচনা কৰা হয়, ঠিক একেদৰে কলেজে এফিলিয়েশ্যনৰ নামত ইউনিভাৰ্চিটিক দিবলগীয়া মাচুল কিয় বাঢ়িছে তাৰো আলোচনা হ'ব লাগে। নতুন শিক্ষানীতি কিয় লাগে, এই নীতিয়ে দেশৰ শিক্ষা ব্যৱস্থাৰ কি আমূল পৰিৱৰ্তন কৰিব, এই নতুন শিক্ষানীতিৰ দ্বাৰা আমাৰ দেশে কিদৰে উন্নতিৰ শিখৰ বগাব, এইবোৰ বিষয়ত কথা প্ৰচাৰ কৰিবলৈ কোটি কোটি টকা খৰচ কৰি বহু মিটিং মাটাং কেম্পেইন চেমিনাৰ আদি হল। আমাৰ বিয়াগম শিক্ষাবিদসকলেও চৰকাৰৰ প্ৰতি গদগদ হয় এই নতুন শিক্ষানীতিৰ সপক্ষত ডাঙৰ ডাঙৰ ভাষণ দি ভাতে চাহে খালে, কিন্তু এই মিটিং আৰু চেমিনাৰবোৰত নতুন শিক্ষানীতি প্ৰয়োগ কৰিবলৈ যে কলেজ ইউনিভাৰ্চিটিৰ প্ৰয়োজন অনুসৰি শিক্ষক নাই সেই কথা আলোচনা হৈছিল নে? এতিয়া এই নতুন শিক্ষানীতি প্ৰয়োগ কৰিবলৈ গৈয়ে গুৱাহাটী ইউনিভাৰ্চিটি আৰ্থিক সংকটত পৰিল। গতিকে এতিয়া এই আৰ্থিক সংকটক লৈও মিটিং মাটাং কেম্পেইন চেমিনাৰ আদি হওক। এই আৰ্থিক দুৰাৱস্থাৰ পৰা উদ্ধাৰৰ বাবেও আৰু এখন নতুন নীতি প্ৰস্তুত কৰক, নহলে দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে পঢ়া শুনা একেবাৰে বন্ধ বুলি ঘোষণা কৰি দিয়ক। আজিৰ পৰা বহু দশক আগত কিছুমান দূৰদৰ্শী অসমীয়াৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়খন ৰাইজৰ পৰা দান বৰঙণি তুলি স্থাপন কৰা হৈছিল। এইখন ইউনিভাৰ্চিটি পাতিবলৈ অসমৰ ৰাইজে হিয়া উজাৰি আৰ্থিক অনুদান দিছিল। ইউনিভাৰ্চিটি পাতিবলৈ যে অকল ধনী মানুহে টকা দিছিল তেনে নহয়। এবাৰ হেনো এগৰাকী মগনীয়া বুঢ়ী মানুহে দিনটো ঘৰে ঘৰে খুজি পোৱা আটাইখিনি ধন ইউনিভাৰ্চিটিখন পাতিবলৈ অনুদান উঠাই ফুৰা দলটোক দান দিছিল। সেইখন বিশ্ববিদ্যালয় আজি ৮০ পৰা ৯০ কোটি টকাৰ ঘাটিৰ সন্মুখীন হৈছে। মুখ্যমন্ত্ৰীৰ মতে অসম হেনো ২০২৮ চনত ১০ লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্যত পৰিণত হ'ব। তেনেহলে এই জয় জয় মই মই দিনত গুৱাহাটী ইউনিভাৰ্চিটিৰ এনে নাজল নাথল অৱস্থা কিয় হ'বলৈ পালে তাৰ উত্তৰ কোনে দিব? এনে বহু প্ৰশ্নৰ উত্তৰ এইখন দেশত নাথাকে। চৰকাৰে হিতাধিকাৰীক দিবৰ বাবে হেজাৰ কোটি টকা যোগাৰ কৰিব পাৰে, কিন্তু মহঙা দিনত পেট্ৰল ডিজেল আৰু LPG চিলিণ্ডাৰত ৰাইজৰ পৰা টেক্স লোৱা কিয় বন্ধ কৰিব নোৱাৰে? সেয়াও আমাৰ বাবে এক সাঁথৰ। এই প্ৰশ্নবোৰৰ উত্তৰো কাৰো ওচৰতেই নাথাকে। ধন্যবাদ।